প্ৰকাশ কৰিছে যে অসমত যি ধৰণে কোভিডৰ ইনসিডেন্ট বাঢ়িছে আৰু আপোনালোকে জানে যে ভাৰত চৰকাৰৰ আনলক 4ৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰে এতিয়া আৰু কোনো লকডাউন দিব নোৱাৰে নাও অনলি লকডাউন দিলে সেন্ট্ৰেল গভৰ্নমেন্টৰ উইথ পাৰমিশন হে লকডাউন দিব পাৰিব উইদাউট পাৰমিশন আৰু কোনেও লকডাউন দিব নোৱাৰে ইন দ্যাট সিচুৱেশন আমাৰ হাতত মাস্ক আৰু সোশ্যাল ডিস্টেন্সক বাদ দি বহুত বেছি ইনস্ট্ৰুমেন্ট আমাৰ লগত নাথাকে কেতিয়াবা হয়তো গাড়ী আমি ইভেন্ট কৰিব পাৰিম কেতিয়াবা হয়তো এতিয়া 9টাত আমি বন্ধ কৰিছো 1 ঘণ্টা আগুৱাব পাৰিম বাট বহুত বেছি ষ্টেটৰ ওচৰত এতিয়া মেনিউভাৰৰ চান্স ষ্টেট গভৰ্নমেন্টৰ হাতত একেবাৰে কম হৈ গৈছে একমাত্ৰ এটাই ব্যৱস্থা আছে যে মাস্কটো ব্যৱহাৰ কৰক আৰু সোশ্যাল ডিস্টেন্স মেইনটেইন কৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক পুলিশ আৰু ডিস্ট্ৰিক্ট সকলক নিৰ্দেশ দিছে যে ফাইন লোৱাটো মাস্ক নিপিন্ধিলে 500 টকা ফাইন লোৱাটো কম্পালসৰি কৰিব লাগে আৰু তেওঁলোকে চাব যে আমি কিমান ফাইন উঠাব পাৰিলো ডিসি আৰু এসপি সকলক এটা পাৰ্সনেলি তেওঁলোকে লায়েবল কৰিছে যে আপোনালোকে এই ক্ষেত্ৰত ভূমিকা ল'ব লাগিব অৱশ্যে আমিও চৰকাৰৰ পৰা চিন্তা কৰি আছো যে আমি এসময়ত টি গাৰ্ডেনৰ লোকসকলক বিনামূলীয়া মাস্ক দিছিলো চাহ বাগিচাৰ শ্ৰমিক সকলক কিছু আমি দুখীয়া মানুহক বিনামূলীয়া মাস্ক দিব পাৰো নেকি আমি সেই বিষয়ে চিন্তা চৰ্চা কৰি আছো কিন্তু জেনেৰেলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহাকালি আমাৰ পুলিশ আৰু আন ডিপাৰ্টমেন্টৰ লগত মিটিং হ'ব and we are going to implement division bench judgment very strictly যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটো আমি আখৰে আখৰে পালন কৰিব লাগিব আৰু সেই দিশত আমি পদক্ষেপ লম আৰু তাৰ যেতিয়া এসপি আদি হৈ যাব তেতিয়া আমি আপোনালোকক জনাম অকনমান হয়তো কবাত আমি টান হ'ব লাগিব যে চৰকাৰী অফিসত মাস্ক পিন্ধিব লাগিব দৰ্শনাৰ্থী আহিলে মাস্ক পিন্ধিবই লাগিব দোকান খুলিব লাগিলে দোকানৰ কৰ্মচাৰী সকলে মাস্ক পিন্ধিব লাগিব কাৰণ এখন দোকান খুলি যদি মাস্ক নিপিন্ধে আৰু তিনিবাৰ যদি আমি ফাইন কৰি দিও তেতিয়াতো মাহৰ গোটে প্ৰফিট খিনিয়ে ফাইনত গুচি যাব গতিকে লগত মাইকিং আইসি কৰবাত এনসিসি এনএসএছৰ লৰাদি লিফলেট বিতৰণ এনেকুৱা এটা আমি বিশাল কৰ্মসূচী এটা অহা পৰহিৰ পৰা আমি গ্ৰহণ কৰিম কাৰণ দেখা গৈছে যে এতিয়া প্ৰায় দিনত 3000 কৰি নতুন কেছ আহিছে আৰু 3000 কৰি যদি নতুন কেছ আহে অনলি সেপ্টেম্বৰ মাহতে 3 আৰু 30 পূৰণ কৰিলে 90 হৈ যায় এন্ড দ্যাট উইল বি এ ডিজাস্টাৰ কাৰণ 90000 পেশেন্টক ৰখা ট্ৰিটমেন্ট কৰা মানে অলৰেডি ডক্টৰ নাৰ্সকল এটা ফেটিগ হৈ আছে তাৰ মাজত এটা মাহত 1 লাখ পেশেন্ট আহিলে এটো খুব কষ্টকৰ হ'ব সো উই হ্যাভ টু ensure that যাতে 3 এভাৰেজটো নহয় গৈ কাৰণ 3 এভাৰেজটো হলে আমাৰ খুব কষ্ট হ'ব গতিকে এই ক্ষেত্ৰত মই আপোনালোকক জনাই থলো আৰু এতিয়া মই আজি সাংবাদিক মেলখনলৈকে আহিছো যেটো কাৰণে আজি আমি সাংবাদিক মেলখন অনুষ্ঠিত কৰিছিলো in case of repeat offense 1000 suppose আপোনাৰ পৰা মই আজি 500 ললো এটো কম্পাউন্ডিং বুলি কয় যদি 500 ললো লৈ সেকেন্ড টাইম আকৌ আপুনিয়ে নিপিন্ধিলে তেতিয়া you will be for 1000 rupees এটোৰ ওপৰত যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰি লওক যদি কোভিডৰ ওপৰত কিবা খুদিব খুজি গুৱাহাটীত পৰহি দিনাখন 900 কেছ পাইছিলো তাৰ এটা সৰু কাৰণ আছিল কি শিক্ষকসকলে বহুত টেষ্ট কৰিছিলে একেলগে শিক্ষক প্ৰফেসৰ কলেজ স্কুলৰ কৰ্মচাৰী 29-30 তাৰিখে তেওঁলোকে বহুত টেষ্ট কৰিছিলে সেই কাৰণে আমি একেলগে প্ৰায় 1000 হৈছিলে গৈ যোৱাকালি 700 হৈছে কিন্তু যোৱা আগষ্ট মাহলৈকে আমি 500 তলত আছিল গতিকে ডেফিনেটলি জাম্প এটাটো হৈছে হয়তো 1000 নহবগৈ কিন্তু 500 পৰা 700 বঢ়া মানেও অলমোস্ট 1/3 বঢ়াটো বুজাইছে আৰু বিশেষকৈ এসময়ত মানুহে কৈছিল নহয় যে
আপুনি এজন মানুহক দেখুৱাই দিয়কচোন কোন চিনাকি মানুহৰ কোভিড হৈছে বুলি এতিয়া যদি মেডিকেল কলেজত যায় গোটেই চিনাকি মুখৰ পয়োভৰ মোৰ মনত আছে এসময়ত কিছুমান মানে ইন্টাৰভিউ দিছিলে যে এই কোভিড মিছা কথা কৰবাত আপোনাৰ চিনাকি মানুহৰ কোভিড হৈছে নেকি এনেকুৱা সোশ্যাল মিডিয়া ফেসবুক ৰাজনৈতিক নেতাৰ মুখত এনেকুৱা কথা আহিছিলে এতিয়া যদি মেডিকেল কলেজত যায় অকল চিনাকি মুখ আজি ৰাতিপুৱা সংখত দিলীপ শইকীয়া তপন গগৈ বৃন্দাবন গোস্বামী মানে নামৰ অভাৱ নাই সব চিনাকি মুখ এতিয়া তাৰ মানে কোভিডে লাহে লাহে আমাৰ গোটেই বৰঘৰতে সোমাই গ'লগৈ সব জ্বৰটো মানুহ নাই এইটোৱে আমাক খুব অসুবিধা কৰিছে যে কোভিডৰ এতিয়া ডাঙৰ সিম্পটম যেটো হৈছে যে কোভিডৰ পিছত বেছি কমপ্লিকেশন হৈ আছে কোভিডৰ 10 দিনটো ধুনিয়াকৈ পাৰ হৈ গ'ল কিন্তু কোভিডৰ পিছত উশাহ নোপোৱা বেমাৰ হোৱা যোৱাকালি মোৰ সমষ্টিৰ এজন মানুহক মই মেডিকেলত চাব গৈছিলোঁ কোভিডৰ সময়ত যিমান জটিল আছিল এতিয়া কোভিডৰ পিছত বেছি জটিল হৈছে হয়তো এনেকুৱা ব্যক্তিৰ মৃত্যু হলেও কোভিডৰ লিষ্টত যোগ নহব কাৰণ কোভিড নিগেটিভ হোৱাৰ পিছত মৃত্যু হ'ব কিন্তু আৰু ডাঙৰ সংখ্যা এটা হৈ আছে যেটো পোষ্ট কোভিড আমাৰ হস্পিটাল বিলাকত মৃত্যু হৈ আছে সেইকাৰণে মই ভাবো যে এই ধৰণৰ প্ৰচাৰে আমাক বহুত ক্ষতি কৰিছে অসুবিধা একো নাই কিন্তু প্ৰচাৰ কৰা ব্যক্তিসকল এনেকুৱা হৈ যায় যে যিসকল ব্যক্তি সমাজৰ প্ৰতিষ্ঠিত তক যোৱাকালিয়ে মই নাম নকওঁ আই ডোন্ট ওয়ান্ট টু বি পলিটিক্যাল এজন বিধায়কে কৈছে এটো জয় বাংলা এতিয়া বিধায়ক গৰাকীৰ ওপৰত কি কৰিব মানে এজন সমাজৰ কোনোবা মানুহে নাজানি কোৱা কথা তাৰ বক্তব্য বেলেগ যেটা প্ৰতিষ্ঠিত ব্যক্তিসকলে কথা কয় তেটা কষ্ট হয় সেইকাৰণে মই ভাবো যে আপোনালোকে অকনমান যেহেতু সকলোৰে ঘৰত এতিয়া এটা পৰিবেশ নিজে আপোনালোকে দেখা আৰম্ভ হৈছে গতিকে অকনমান আপোনালোক আমি সকলোৱে মিলি কাম কৰিলে হয়তো এনেকুৱা প্ৰচাৰ বন্ধ হৈ যাব আমি তেখেতসকলক কৈছিলো যে এজন ডক্টৰক আপোনালোকে 10 দিন ট্ৰিট কৰাই 7 দিন ৰেষ্ট দিয়াব আৰু আমাৰ ষ্টেণ্ডিং ইনষ্ট্ৰাকচনটো নাৰ্ছিং হোম বিলাকলৈকেও আছে কিন্তু আমি 15 দিনৰ মূৰে মূৰে নাৰ্ছিং হোমৰ স্বত্বাধিকাৰীসকলৰ লগত বহো গতিকে এই মিটিংখন আছে মই কথাটো উলিয়াম এবাৰ পজিটিভিটি ৰেটটো 6.3 6.2 আগতে এটা সময়ত আপোনালোকৰ মনত আছে যে ইট ওয়াজ 4.97 4.57 গতিকে প্ৰায় 1.5% পজিটিভিটি ৰেট বাঢ়িছে সংখ্যা হিচাপে 300 অতিক্ৰম কৰিছে কিন্তু যদি মৰ্টেলিটি ৰেট হিচাপত কাউন্ট কৰে আমি এতিয়াও 0.24 0.23 0.25 এনেকুৱাত আছো মানে মৰ্টেলিটি ৰেট হিচাপত এটা হল শতকৰা আৰু এটা হল গোটা সংখ্যা এতিয়া এই মৃত্যুৰ হাৰ বিলাকৰ মাজত বহুত কনফিউজন থাকে সাপোজ আজি মোৰ কোভিড হল মই নিগেটিভ হৈ গলো মই তেতিয়া মৃত্যু হোৱা নাই পিছত হস্পিটালত গৈ মৃত্যু হলো কোভিডতো যোগ নিদু গতিকে এই টেকনিক্যাল আৰু নন টেকনিক্যাল এই বস্তুটো লৈ পেলাই সমস্যা এটা থাকে কিন্তু এটো কথা স্পষ্ট যে মৃত্যু সকলো মিলিলেতো 1000 টো ইতিমধ্যে স্পৰ্শ কৰি দিছে কাৰণ পোষ্ট কোভিড বহুত মানুহ মৃত্যু হৈছে কোভিডত কয়ো ডিউৰিং কোভিডৰ মৃত্যু হয়তো কোনোবাই ক'ব যে 1000 সংখ্যাটো মন্ত্ৰীয়ে কৰপা পালে মোৰ হাতত ষ্টেটিষ্টিক্স নাই কিন্তু যেটো শুনি থাকো যে অমুক ঢুকালে তমুক ঢুকালে তাৰ পৰা মই ক'ব পাৰো যে ক্লোজলি 1000 মানুহ মৃত্যু হৈছে ডিউৰিং কোভিড এণ্ড পোষ্ট কোভিড এতিয়া মই হিসাবটো দিও ডিউৰিং কোভিড যিদিনাখনে কোভিডটো নিগেটিভ হৈ যায় তাৰ পিছতটো আমি হিসাবটো নিদিও কিন্তু আফটাৰ ডেট বহুত মানুহৰ মৃত্যু হৈ আছে কাৰণ
হাওঁফাওঁ যিটো লাঞ্চ বুলি কয় তাততো ফাইব্ৰচিছ হৈ যায় নহয়, উশাহ লওঁতে কষ্ট হয়। কোনোবা মানুহ যদি আগত 6 কিলোমিটাৰ খোজ কাঢ়িছিল, এতিয়া আধা কিলোমিটাৰ খোজ কাঢ়োতে ফেঁপাব আৰম্ভ কৰে। গতিকে প্ৰব্লেম ইজ দেয়াৰ, আৰু প্ৰবেবলি আমাৰ ইকনমিটো জীয়াই ৰখাৰ কাৰণে আমি দুইটা ছাইড মেইনটেইন কৰিবলগীয়া হৈছে, কাৰণে পৰিৱেশটো জটিলৰ পৰা জটিল হৈ গৈ আছে। তাত আৰু অস্বীকাৰ কৰিতো লাভ নাই যে জবৰদস্তি ভাল হৈ আছে বুলিতো কৈতো লাভ নাই। বাট আমাৰ হাততো বহুত উপায় নাই, কাৰণ কৈ আছে যে ইটো কৰক সিটো কৰক, কাৰণ ইকনমিটো মানুহে 6-7 মাহ হৈ গ'ল আপুনি নোৱাৰা হৈ গৈছে। আজি যোৱা মাহত আমাৰ 960 কোটি টকা GST উঠিব লাগে, উই কুড কালেক্ট 590 crores। চ' আৰু ইমান ডেফিচিটত চলিব নোৱাৰি। চামহাও অসমত 2 বছৰ আগৰ পৰা কিছু এডভান্স প্লেনিং কৰা হৈ আছিল বুলি, এণ্ড সঁচা কথা ক'ব গ'লে ইলেকশ্যন ইয়াৰ বুলি মই অলপ টকা ছেভিংছ কৰি আছিলোঁ আগৰ পৰা, যে ইলেকশ্যনৰ বছৰটোত কৰিম। ইলেকশ্যনততো কৰিব নোৱাৰিলোঁ, ক'ভিডৰ কামত আহি গ'ল। কথাটো হ'ল সেইটো, মানে এটি যে আপোনালোকে ক'ব পাৰে যে 2 বছৰ আগৰ পৰা মই প্ৰত্যেক বছৰে অলপ টকা ছেভিংছ কৰি আছিলোঁ যে ইলেকশ্যনৰ বছৰটোত কিছু ভাল কাম কৰিম, কিন্তু সেই টকাখিনি এতিয়া ক'ভিডত লগাই আছোঁ। আদাৰৱাইজটো নাছিলেই, আদাৰৱাইজটো আমাৰো অৱস্থা বাকী চৰকাৰৰ দৰে হৈ গ'লহেঁতেন। বিভিন্ন ভাষাত কৰিম, আৰু NCC, NSS এই ল'ৰাবিলাকক আমি এতিয়া উলিয়াই পঠাম, যাতে তেওঁলোকেও ৰাস্তাত গৈ অলপ বুজালে। কাৰণ বিলোৱাটো মানে কি, এক জেগাত কনষ্টেণ্ট ৰাখি বিলাই থাকিব লাগিব। ধৰক ছেক্ৰেটেৰিয়েটৰ সন্মুখত যোনে আহে এনি টাইম কাগজখন দিব লাগিব, মাইকিং হ'ব লাগিব। DIPRৰ FLS বিলাকো এতিয়া আমি ইউজ কৰিম, আৰু খুব ডাঙৰ পাব্লিচিটি কেম্পেইন এটা কৰিম। আৰু হাইকোৰ্টৰ নিৰ্দেশটো পোৱাৰ কাৰণে আমাৰ অলপ সুবিধা হ'ল। তাৰমানে চাওক, তেওঁলোকে ক'ভিড ট্ৰিটমেণ্ট কৰিব খোজা নাছিলে। গুৱাহাটীত তেতিয়া এছাম মানুহ ওলালে যে নহয় আমাক নাৰ্ছিং হোমত যাব দিব লাগে। ৰাইজৰ দাবীত নাৰ্ছিং হোমবিলাকে যে খুলিলে, গতিকে তেওঁলোকৰ বাৰ্গেনিং পাৱাৰটো বাঢ়ি গ'ল। মানে নাৰ্ছিং হোমৰ প্ৰশ্নটো নাছিলে, তেওঁলোকে ক'ভিড ট্ৰিটমেণ্টত সোমোৱাই নাছিলে। ৰাইজে দাবী কৰিলে যে মেডিকেল কলেজত বেয়া, লেট্ৰিন বাথৰুম হাবি যাবি, অজস্ৰ কথা ওলালে। তেতিয়া চৰকাৰে বাধ্যত পৰি নাৰ্ছিং হোমবিলাক খুলি দিবলগীয়া হ'ল। এতিয়া নাৰ্ছিং হোমৰ মালিকে কয় ছাৰ আপুনি কোৱাৰ কাৰণে খুলিলোঁ, নহ'লে আমাৰতো ইচ্ছাই নাছিলে। মানে সমস্যাটো উল্টা কৰি দিলে। তাৰমানে দে আৰ মৰেলি ইন এজ এন এজিভ, তেওঁলোকে আমাক সেৱাহে কৰি আছে খুলি পেলাই চৰকাৰক, কাৰণ আচলতে প্ৰয়োজন নাছিলে। আপোনালোকে যদি চাই GMCত মানুহৰ মৰ্টেলিটি নায়েই, কিন্তু সেই সময়ত যিহেতু বিগিনিং আছিল, অলপ ভাবিছিল যে চৰকাৰে জোৰ কৰি ধৰি আনে, গতিকে খানাপাৰাত থকাতকৈ মই নাৰ্ছিং হোমত থাকিম। কিন্তু কমপ্লিকেশ্যনটোতো এতিয়াহে আৰম্ভ হ'ল। মইতো আগৰ পৰাই কৈ আছিলোঁ যে দিল্লীৰ পৰা 2 মাহ পিছত অসমত আহিব। আপোনালোকে যদি মোৰ প্ৰেছ কনফাৰেন্সৰ প্ৰত্যেকটো কথা মনত পেলায়, তেতিয়া হয়তো কোনোবাই যে কৈ আছে বুলি ক'ব লাগে। কিন্তু নাও ইফ ইউ মোৰ পুৰণা প্ৰেছ কনফাৰেন্সবোৰ শুনে, মই প্ৰত্যেকটো কথাই সতৰ্ককৰণ কৰি আছিলোঁ। এনিৱে, আমি 3টা আঁচনি আপোনালোকৰ সন্মুখত ৰাখিব খুজিছোঁ। 2017-18 চনৰ বাজেটত আমি এখন আঁচনি ঘোষণা কৰিছিলোঁ স্বামী বিবেকানন্দৰ নামত। সেই আঁচনিখনৰ নাম আছিল স্বয়ম, স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা। এই আঁচনিখন আমি বেংকৰ লগত লিংক কৰিছিলোঁ, আৰু ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টক এই আঁচনিখনৰ ৰূপায়ণৰ দায়িত্ব দিয়া হৈছিল। কিন্তু বেংকৰ কোঅপাৰেশ্যনটো বহুত বেছি নোহোৱাৰ কাৰণে আমি 20% ছাবচিডি দিছিলোঁ, আৰু গোটেই লোনটো ৰিপে'মেণ্ট নকৰিলে গভৰ্ণমেণ্টে সম্পূৰ্ণ দায়িত্ব ল'ব। এনেকুৱা ধৰণে আমি মুদ্ৰা যোজনাৰ দৰে আমি স্কিমটো বনাইছিলোঁ। কিন্তু ইনস্পাইট অফ দ্য বেষ্ট এফৰ্ট ফ্ৰম দ্য ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট, আমি স্কিমটো বহুত বেছি কৰিব নোৱাৰিলোঁ, আৰু প্ৰায় 7,000 মান বেনিফিচিয়াৰীক আমি সহায় কৰিব পাৰিলোঁ এগেইনষ্ট টাৰ্গেটেড 1 লাখ। তাৰপিছত
কেতিয়াবা মানুহে কয় যে বাজেটৰ কামবিলাক হোৱা নাই যি দুই এটা হোৱা নাই উই অনেষ্টলি এডমিটেড যে হয় আমাৰ এইকেইটা কাম আমি কৰিব পৰা নাই যোৱা বছৰ আমি অষ্টাদশী উন্নয়নৰ মুকুতামালাত আমি এটা নতুন কৰি কনসেপ্টটো কৰিছিলোঁ যে ৰিডিজাইন স্বয়ং তাৰমানে সংশোধিত বা পুনৰ উজ্জীৱিত স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা এই যেটো স্বয়ং ৰিডিজাইন স্বয়ং আঁচনি আছে এই স্বয়ং আঁচনিত আমি 1000 কোটি টকা অহা 3 মাহত আমি খৰচ কৰিব খুজিছো 1000 crores from the state government without any banking linkage অৰ্থাৎ আমি বেংকৰ ওপৰত ডিপেন্ড নকৰো আমি পুনে পুনে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা এই 1000 কোটি টকা আমি মুকলি কৰি দিম আৰু এই 1000 কোটি টকাৰ জৰিয়তে আমি 2 লাখ যুৱক যুৱতীক 50,000 টকা কৰি আমি সিড মানি আগবঢ়াম not loan this is subsidy seed capital এটো তেওঁলোকে চৰকাৰক ঘূৰাই দিব নালাগে এতিয়া কোন 2 লাখ ব্যক্তিয়ে পাব সেই 2 লাখ ব্যক্তিয়ে পাব জুনে 1 সেপ্টেম্বৰ তাৰিখৰ আগতে সেলফ হেল্প গ্ৰুপ জয়েন্ট লায়াবিলিটি গ্ৰুপ বা আন ধৰণৰ কালেক্টিভ এফৰ্ট আৰম্ভ কৰিছিল So every year eto asoni hoi thakibo this is a continuous scheme and always 1st September will be the cut off now ji khokol group e joint liability group hobo pare HSG hobo pare farmer production organization FPO hobo pare cluster level special SPV hobo pare federation hobo pare জুনে সামূহিকভাৱে নিজক একত্ৰিত কৰিছে তেনেকুৱা গ্ৰুপসমূহে এই আঁচনিৰ সুবিধা ল'ব যদি 10 জনীয়া গ্ৰুপ হয় আমি 5 লাখ দিম 20 জনীয়া গ্ৰুপ হলে আমি 10 লাখ দিম আৰু 5 জনীয়া গ্ৰুপ হলে আমি 2.5 লাখ দিম তাৰমানে গাই প্ৰতি 50,000 এওঁলোকে ফাইনেন্স ডিপাৰ্টমেন্টে এটা পোৰ্টেল এনাউন্স কৰিব আগতে এটো ইন্ডাস্ট্ৰিৰ পৰা চাইছিল এতিয়া বিত্ত বিভাগে প্ৰত্যক্ষভাৱে ইয়াক পৰিচালনা কৰিব উইথ দা হেল্প অফ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন 16 সেপ্টেম্বৰ তাৰিখে 16 সেপ্টেম্বৰত আমি এটা পোৰ্টেল কৰিম সেই পোৰ্টেলত গ্ৰুপ বিলাকে এপ্লিকেশন কৰিব তাত গ্ৰুপটোৰ বেংক একাউণ্ট নম্বৰ দিব লাগিব আৰু ব্যক্তি গ্ৰুপৰ সদস্যসকলৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব যেতিয়া বেংক একাউণ্ট নম্বৰ দিব এপ্লিকেশন দিব আমি এই এপ্লিকেশন জিলা সমূহলৈকে প্ৰেৰণ কৰিম ডিস্ট্ৰিক্ট এণ্ড ডিস্ট্ৰিক্টত এটা টিম বনোৱা হৈছে ডিস্ট্ৰিক্ট সিলেকশন মেকানিজম এটা কৰা হৈছে যত কোনো পলিটিশিয়ান তাত মেম্বাৰ নহয় not even MLA, not even MP, no political people are member there. Bank ase, NGOs ase, basically NGO mane jibilak amar Indian Institute of Entrepreneurs, SIRD, enukwa dhornor entrepreneurs jibilak সংগঠন আছে তেওঁলোক মেম্বাৰ আছে আমাৰ যেনেকুৱা Rural Livelihood Mission, Skill Development Mission, Lead Bank Manager, General Manager, DIC, District Agriculture Officer, Veterinary Officer. So, ইয়াত কোনো political মানুহ এই district level committee খনত নাই. Finance Department portalot এই applicationবোৰ পোৱাৰ লগে লগে আমি district wise divide কৰিম আৰু আমি জিলালৈকে পঠাই দিম. ডিস্ট্ৰিক্টে সিলেক্ট কৰিব কৰাৰ পিছত 3 দিনৰ লৰা ছোৱালীখিনিক এটা ট্ৰেইনিং দিয়া হ'ব 3 দিনৰ ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকে এটা বিজনেস প্ল্যান দাখিল কৰিব মেবি হৰ্টিকালচাৰ হ'ব পাৰে মেবি এগ্ৰিকালচাৰ হ'ব পাৰে ইভেন পিডব্লিউডি ঠিকা কৰিম that can also be a business plan বলা ফ্লাড কন্ট্ৰোল ডিপাৰ্টমেন্টত ঠিকা কৰিম
সেইটো এটা বিজনেছ প্লেন হ'ব পাৰে উই আৰ নট ফৰ এগ্ৰিকালচাৰ কৰিব ইণ্ডাষ্ট্ৰি কৰিব এনেকুৱা নহয় এণ্টাৰপ্ৰেনিয়ৰশ্বিপ যে আমি 10জন ল'ৰাই লগ লাগি আমি DRDAত কাম কৰিম এতিয়াতো দুখীয়া ল'ৰাই কাম কৰিব নোৱাৰে সিড কেপিটেল নোহোৱা কাৰণে সো দিস 5 lakhs উইল বি देयर সিড কেপিটেল আমি একাউণ্টটো গ্ৰুপত নিদিও আমি টকাটো ইন্ডিভিজুৱেল বেংক একাউণ্টত দিম কিন্তু প্ৰথম 30,000 টকা পাব টকাটো পায়ে তেওঁলোকে গ্ৰুপত দি দিব লাগিব নহলে প্ৰেসিডেন্ট সেক্ৰেটাৰীয়ে গ্ৰুপটো পৰিচালনা কৰে এটা যেতিয়া মোৰ বেংক একাউণ্টৰ পৰা চেকখন গ্ৰুপত যাব তেটা মোৰ এটা ষ্টেক হোল্ডিং থাকিব মোক এক্সপেল কৰিব নোৱাৰে মোক বহিষ্কাৰ কৰিব নোৱাৰে গ্ৰুপটোত কাৰণ চেকখনটো মইহে দিছো কিন্তু মই যদি চেকখন নিদিও পিছৰ 20,000 টো মই নাপাম সো মই 30,000 টকাটো মোৰ একাউণ্টৰ পৰা মোৰলৈকে চৰকাৰে দিব মই গ্ৰুপটোত দিম বহুতে প্ৰশ্ন কৰে গ্ৰুপত ডাইৰেক্ট কিয় নিদিয়ে গ্ৰুপত দিলে আকৌ বাকিবিলাকক মেম্বাৰক এক্সপেল কৰি দিয়ে কিছুমান গ্ৰুপে সেই কাৰণে মোৰ পৰা যেটা চেকখন পাব মুকটো এক্সপেল কৰিব নোৱাৰে গতিকে ইট ইজ both individual as well as collective কিন্তু কিবা কাৰণত যদি মই 30,000 টকাটো লৈ গ্ৰুপটোত নিদিও নেক্সট 20,000 টো মই নাপাম এওঁলোকৰ এটা সুবিধা হ'ব কি এই গ্ৰুপবিলাকক গাঁৱে গাঁৱে PWD ফ্লাড কন্ট্ৰোল সব ডিপাৰ্টমেন্টৰ আমি ফ্ৰী কন্ট্ৰাক্টিং লাইসেন্স দি দিম যিসকল গ্ৰুপে ক'ব মই PWDত কাম কৰিম আমি তেওঁলোকক ফ্ৰী ৰেজিষ্ট্ৰেচন দিম ফ্লাড কন্ট্ৰোলত কাম কৰিম ফ্ৰী ৰেজিষ্ট্ৰেচন দিম কিবা আমি ফিচাৰী বনাম ফিচাৰীয়ে নিজৰ আন স্কিমৰ লগতো এওঁলোকক জড়িত কৰি ল'ব এগ্ৰিকালচাৰত কাম কৰিম এগ্ৰিকালচাৰে ডিপাৰ্টমেন্টৰ আন স্কিমৰ লগত যোগ কৰি ল'ব বুলে গেলামাল দোকান দিম আমি মুদ্ৰাৰ লগত আৰু ফাৰ্দাৰ লিংকেজ কৰাৰ চেষ্টা কৰিম যাতে দিস ইজ জাস্ট এ সিড কেপিটেল এটো লোন নহয় তেওঁলোকৰ ইয়াত কোনো বেংকৰ দায়বদ্ধতা নাপায় এই সিড কেপিটেলটো ইউজ কৰি 5 লাখ টকা বেংকত 25% দিলে তেওঁলোকে হয়তো 25 লাখ টকা লোন পাব পাৰে যদি কোনোবা তেনেকুৱা ভাল এন্টাৰপ্ৰেনিয়ৰ্স তাৰ মাজৰ পৰা আহে 2 লাখ ল'ৰা ছোৱালী উপকৃত হ'ব 1000 কোটি টকা আৰু ভগৱানে যদি সুবিধা দিয়ে তেলে অসম চৰকাৰে প্ৰতি বছৰে এই স্কিমটো ৰূপায়ণ কৰি যাব এভৰি ইয়াৰ সো 2 লাখ 2.5 লাখ হয়তো যেনেকৈ আমি অৰুণোদয়ত কৈছো যে আজি পাৰ সমষ্টি 15,000 বেনিফিচিয়াৰী কিন্তু অনাগত দিনত ই বাঢ়িব পাৰে বাঢ়িব গতিকে আজি আমি 2 লাখ লৈ 1000 কোটি টকা দি আৰম্ভ কৰিছো হেতু অহা বছৰ হয়তো 4 লাখো হ'ব পাৰে This is the biggest self-employment program launched by any government in the independence Assam. Nijor toka di iman dangor self-employment initiative ajileke kuno sarkare hatot lua nai. This is the biggest initiative and this 1,000 crore will come from our own revenue. Yat kuno back funding nai, yat kuno banking linkage nai. But আমি বেংকৰ লগত কাম কৰি আছো যে দিস 5 lakhs আমি সিড ক্যাপিটাল হিচাপে দিলু now you give 75% loan so that ultimately it becomes 25 lakhs at some point of time of course banking norms pura কৰিব লাগিব so 20,000 গ্ৰুপে এই পইচা পাব যদি 10 জন কৈ ধৰু 20,000 গ্ৰুপৰ যদি 5,000 কো আমি ব্যাংকিং লিংকেজ কৰি দিব পাৰো lot of money will come So, এই যেটো রিডিজাইন স্বয়ং স্বামী বিবেকানন্দ ইয়থ এম্পাৱাৰমেণ্ট যোজনা এটো আমি আজি লঞ্চ কৰিছো 40 বছৰ বয়সলৈকে আঁচনিটো পাব আৰু এই আঁচনিটো পাবৰ কাৰণে এভৰি মেম্বাৰ has to pass matriculation মেট্ৰিকৰ তলৰ হলে এজ ধৰিব পৰা নাযায় আৰু বেংকে হয়তো ফাৰ্দাৰ লিংকেজ দিয়াত অসুবিধা পাব সেই কাৰণে এটো আমি হাই স্কুল লিভিং সাৰ্টিফিকেট এটো আমি লিংক আপ কৰিছো আৰু ইয়াত আমি 40 ইয়াৰ্ছলৈকে এজ ৰাখিছো যুৱক হক যুৱতী হক আপ টু 40 ইয়াৰ্ছ আৰু এক্সিস্টিং এছেট যিহে পাব উই ডোন্ট ওয়ান্ট টু ক্ৰিয়েট এ ফ্লাড গেট নাও তেতে আমি সিলেক্ট কৰিব নোৱাৰিম যিবিলাকে এতিয়া খুলিব তেওঁলোকে অহা বছৰ পাব কাৰণ দিস উইল বি কন্টিনিউয়াস স্কিম গতিকে 1 সেপ্টেম্বৰলৈকে যাৰ বেংক একাউণ্ট খোলা গল জুন এসএইচজি আছে কাম কৰি আছে
it will be only available for them. This is for scheme for existing SHG. Kali khuni pela hawat banai lolo, they will not get it. Bahut manu thake je aji scheme khunilo rati rati banalu, so they will not get it. Might be aji jodi banai oha bosor teoluke ek bosor nijor eta activity korar pisot kaam hobo. So as a PW minister at some point of time, third level contractor jiman কাম আছে আমি এই গ্ৰুপ বিলাককে দিবৰ কাৰণে আমি কৈ দিম তৃতীয় শ্ৰেণী যে গাঁৱত 10 লাখৰ কাম আহিছে 20 লাখৰ কাম আহিছে 15 লাখৰ কাম আহিছে will work continuously with these people so that আমি এটা গাঁৱৰ পৰ্যায়ত গৈ এজন দুজন মানুহে গোটেই গভৰ্ণমেণ্টখনক মনোপলাইজ কৰাৰ পৰিৱৰ্তে at least below 50 lakhs or sob kam jate ami ei group bilakok di dibo paru. We have to trust amar lora solik ami biswas koribo laibo, ami trust koribo laibo. Aru ei dhorne ami aguai jabo khojisu. Asombashi raijor moi akhirbat bisarisu je Orunodoy jeneke biggest social and women empowerment scheme ami launch korisu. Aji gotei gawe bhuye to selection hoi ase. This is one of the biggest self-employment scheme. আর প্রত্যেকটো টকা রাজ্য সরকাৰৰ পুঁজিৰ পৰা খৰচ কৰা হ'ব এন্ড আমি তেনেকে সেভিংস কৰি ৰাখিছিলো লাষ্ট 2 বছৰত সো করোনাৰ মাজতো এই টকাখিনি আমাৰ থাকিব এন্ড উই আৰ গোইং টু ডু দিস আপোনালোকে জানে যে যোৱা বছৰ আমি এখন এটা স্কিম আৰম্ভ কৰিছিলো I am coming to the second scheme. হেতু হল যে কোনোবাই যদি এডুকেশন লোন লয় তেতিয়ালে আমি তেও সাবসিডি হিচাপে 50000 rupees আমি তেওলোকক দিও যদি বেংকৰ পৰা পঢ়িবৰ কাৰণে এডুকেশন লোন লৈছিলে যিকোনো সময়তে এনি পইণ্ট অফ देयर লাইফ যদি ইভেন আজি কোনবা মই ইঞ্জিনিয়াৰ হৈ আছো কিন্তু মই লোন লৈছিলো সো ইভেন দেন আমি 50000 তেওঁলোকক সাবসিডি দিছিলো আমি 1545 জন ব্যক্তিক আমি ইতিমধ্যে আমি এই সাবসিডিটো দিছিলো কিন্তু কোভিডৰ পিছত আৰ্থিক সংকটৰ কাৰণে এই বছৰ আমি স্কিমটো আৰম্ভ কৰা নাছিলো অলৰেডি আমাৰ হাতত 5547 আমাৰ হাতত এপ্ৰুভ হৈ থকা এপ্লিকেশন আছে আজিৰ পৰা আমি যি সকলে যোৱা 2-3টা বছৰ লোন ললে বা আগত এপ্লিকেশন কৰিব পৰা নাছিল www.assamfinanceloans.in www.assamfinanceloans.in আমাৰ কালি পৰখি এড ওলাব কিন্তু আপোনালোকক এখন আমি দি দিছো আপোনালোকে যাতে দিব পাৰে সো www.assamfinanceloans.in ইয়াতে যদি আবেদন কৰে তেতিয়ালে আবেদন নকৰা সকলো 50000 টকা পাব এতিয়া যদি আবেদন কৰে আগতে তো কৰাখিনিয়ে ৰিপিট কৰিব নালাগে মই আগতে কৈছো যে আমাৰ হাতত 5547 এপ্লিকেশন মজুত আছে গতিকে তেওঁলোকে নতুনকৈ এবাৰ কৰা দৰকাৰ নাই কাৰণ এখিনি বেংকে এপ্ৰুভেল দি দিছে গতিকে আমাৰ লগত আছে তানে বেংকে বেক অফিসত কৈ দিছে যে তেওঁলোকে লোন লোৱাটো সত্য গতিকে এইখিনি ডিসবার্সমেন্টৰ কাৰণে ৰেডি হৈ আছিল করোনাৰ কাৰণে আমি কৰিব পৰা নাছিলো এতিয়া আমি অকনমান মুকলি বটা লৈছো গতিকে অক্টোবৰৰ 7 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমি এই পুঁজিটো মুকলি কৰি দিম 7 to 10 অক্টোবৰ গতিকে যি সকলে নতুনকৈ আবেদন কৰিব খোজে তেওঁলোকে 20 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব যাতে আমি পিছৰ 10 দিন বেংকৰ লগত বেক অফিসত কাম কৰিব পাৰো আৰু ইয়াতে আমাৰ 7 অক্টোবৰ to 10 অক্টোবৰৰ ভিতৰত আমি এই পুঁজিটো মুকলি কৰি দিম এই বছৰ আমি বাজেটত এই স্কিমটোৰ কাৰণে 25 কোটি টকা ৰাখিছো আৰু আমি মুকলি কৰি দিম দুই এজন লৰা ছোৱালী ৰৈ গৈছিল হিন্দুস্তান পেপাৰ কৰ্পোৰেচনত কাম কৰা শৈক্ষিক সহায় তেনেকুৱা 45 খন আবেদন আছে আমি সেই সময়ত একেলগে দি দিম থাৰ্ড জিটো স্কিম এটো আমাৰ কন্টিনিউয়াস স্কিম কিন্তু যোৱা বছৰ আমি কৰা নাছিলো
আৰু ইয়াৰ লগত আৰু এটা স্কিম আহিব টু বুষ্ট দি প্ৰডাকশ্যন ইন আছাম নেক্সট উইকত আমি কৰি আছোঁ যে অসমৰ চাহ কেনেকৈ ৰপ্তানি হ'ব পাৰে কেনেকৈ ৱৰ্ল্ড মাৰ্কেট আমি ল'ব পাৰোঁ চ' চাম মোৰ স্কিমছ উই আৰ গোয়িং টু এনাউন্স নেক্সট উইক বাট আজিৰ স্কিমটো চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে আপোনালোকে জানে যে অহা 2 অক্টোবৰত আমি চাহ বাগিচাৰ প্ৰায় 120খন হাইস্কুল আমি একেলগে মুকলি কৰিম মানে কাম আৰম্ভ কৰিম আৰু এপ্ৰিলত আমি এই হাইস্কুলবিলাক আমি নিৰ্মাণ কৰিম আৰু এই হাইস্কুলখিনিয়ে হ'ব স্বাধীনতাৰ 70 বছৰ পিছত বাগানত নিৰ্মাণ হোৱা প্ৰথম হাইস্কুল এতিয়া আমাৰ যিটো আঁচনি আছিল সেইটো হ'ল চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা আপোনালোকে জানে যে ডিউৰিং দ্য ডিসইনভেষ্টমেণ্ট পিৰিয়ড অসমত আমি চাহ বাগিচাৰ শ্ৰমিকসকলক বেংকিং লিংকেজৰ লগত এছ'চিয়েট কৰিবলৈ চেষ্টা কৰিছিলোঁ 2017-18ত আমি 6,33,411 6,33,411 চাহ শ্ৰমিকৰ একাউণ্ট খুলিছিলোঁ আমি তাত 2,500 টকাকৈ জমা দিছিলোঁ যাতে একাউণ্টখিনি জীয়াই থাকে আমাৰ প্ৰচেষ্টা চলি আছিলে 2018-19 চনত আমি আৰু এবাৰ এই আঁচনিটো আমি আৰম্ভ কৰিলোঁ যে যিসকলৰ বেংক একাউণ্ট ৰখি গৈছিলে তেওঁলোককো যাতে আমি ফাইনেন্সিয়েল ইনক্লুজনত আনিব পাৰোঁ চ' 2018-19 চনত আমি 7,15,979 তাৰমানে 6,20,000 পৰা 7,15,000 যে অলমষ্ট 70,000-80,000 একাউণ্ট আমি এডিশ্যন কৰিলোঁ আৰু আমি আকৌ 2,500 টকা কৰি আমি আগবঢ়ালোঁ চ' 2,500 in 2017-18 covering 6,33,000 bank account. The সন্তুষ্টিৰ কাৰণ এইটোৱে যে satisfaction lies where that এই একাউণ্টবোৰ চলি থাকিল আৰু একাউণ্ট বাঢ়ি গ'ল বাঢ়ি 18-19ত একাউণ্ট আহি গ'ল 7,15,000 6,33,000 পৰা একাউণ্ট বাঢ়ি হৈ গ'ল 7,15,000 তাৰমানে we could add another 75,000 plus bank account within just 1 year so তাতো আমি 2,500 টকাকৈ দিলোঁ 19-20ত আমি এই স্কিমটো কৰা নাছিলোঁ এতিয়া 20-21ত যেতিয়া আমি বাগানত আকৌ যাম তেতিয়া আমি গম পাম পুৰণা একাউণ্টবোৰ চলি আছেনে নাই বন্ধ হ'লেতো পুঁজি নিদিওঁ চলি আছেনে নাই একাউণ্টবিলাকৰ কি ব্যৱস্থা কি কথা এই বছৰ আমি 3,000 টকা এই বেংক একাউণ্টখিনিত দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ চ' 7,15,000 ব্যক্তিয়েতো পাবই চ' ইট মাইট গ' লিটল মোৰ মই আশা কৰিছোঁ অলমষ্ট 8 লাখ যদি 8 লাখ হৈ যায় অসমৰ প্ৰতিগৰাকী চাহ শ্ৰমিকৰ এটা বেংক একাউণ্ট হৈ যাব উইল হেভ 100% বেংকিং কভাৰেজ so we are going to spend around 250 crores on this so 8,000 kori 3,000 kori around 8 lakhs 7,15,000 to hoboi kintu moi bhabu je it will go up to 8 lakhs so 8 lakh bank account ot ami aru 3,000 koi toka jama dim এই প্ৰপ'জেলছ বিলাক ডিসি সকলে 15 সেপ্টেম্বৰৰ পৰা দিয়া আৰম্ভ কৰিব আৰু ফাৰ্স্ট উইক অফ নৱেম্বৰ 15 নৱেম্বৰৰ আগত আমি এই পুঁজিটো একাউণ্টত জমা দিম সো যিখিনি আমি কাম এতিয়া আগবাঢ়িছো অল আৰ ডেট টাইমলাইন ফিক্স কৰি যে 15 নৱেম্বৰৰ ভিতৰত এই পুঁজি চাহ বাগিচাৰ শ্ৰমিকসকলৰ বেংক একাউণ্টত জমা হ'ব আমি বুজি পাম যে ডিমনিটাইজেশনৰ সময়ত বেংক একাউণ্ট খুলিছিলোঁ উইল হেভ টু স্যাটিসফ্যাকশন
যে ফাইনেন্সিয়েল ইনক্লুশনটো চলি থাকিলে ইট ৱাজ নট জাষ্ট এবাৰ কৰিছিলোঁ পিছত বন্ধ হৈ গ'ল তাৰমানে 17-18 পৰা 20লৈকে তাৰমানে আমি 3-4 বছৰ একাউণ্টবিলাক জীয়াই ৰখাত সক্ষম হ'লোঁ আৰু মই ভাবোঁ it will be a huge satisfaction আজি সেই একাউণ্টবিলাকতে অৰুণোদয়ৰ পুঁজি যাব সেই একাউণ্টবিলাকতে প্ৰধানমন্ত্ৰীৰ পুঁজি আহিলে ডিউৰিং কোভিড সকলোত নাহিলে মহিলাখিনিৰ একাউণ্টত আহিলে সো আমি যি কাম কৰিছিলোঁ তাৰ আজি ফাইনেল ইয়াৰত আমি গম পাম যে 8 লাখৰ পৰা 5 লাখলৈকে কমি গ'ল নে ইট ৰিমেইন এট 7 লাখ অৰ 8 লাখলৈকে বাঢ়িলে আৰু ইয়াৰ ফাইনেল লিমিটটো হৈছে 8 লাখ 8 লাখতকৈ বাঢ়িব নোৱাৰে কাৰণ ইমানেই টি গাৰ্ডেন শ্ৰমিক আমাৰ বাগিচাত কাম কৰে সো এই তিনিটা স্কিম মোৰ এই সপ্তাহৰ সাংবাদিক মেলৰ কাৰণে মই আগুৱাই দিছোঁ অহা সপ্তাহত ডেফিনেটলি উইল মিট এগেইন উইথ সাম 2 or 3 নিউ স্কিম সো 15 ছেপ্টেম্বৰলৈকে দিজ উইল কণ্টিনিউ আমি একোটা স্কিম দুটা স্কিম তিনিটা স্কিম এইটো চলি থাকিব আপোনালোকৰ যদি কিবা কোৱেশ্চন আছে আপোনালোকে সুধিব পাৰে It has resolved, except due to the interference of Union Finance Minister, Mrs. Nirmala Sitharaman, now only 800 bank account has a KYC problem. So 3 days back we had a meeting with SBI. So SBI and bank branch managers are now working closely even to revive these 800 bank account. During last visit, she did a great job. তেতিয়ালৈকে আমাৰ প্ৰায় 1 লাখ একাউণ্টত সোমোৱা নাছিল বাট বিকজ অফ হাৰ ইনচিষ্টেন্স এণ্ড এ স্পেচিয়েল টিম ৱাজ কনষ্টিটিউটেড ইন গুৱাহাটী আৰু ইভেন বাগানত আফটাৰ ডেট ATM লিংকেজো বাগানত বাঢ়ি আছে এভৰি ডে এখন বাগানত ATM আহি আছে এণ্ড SBI and SLBC is working dedicatedly that এই একাউণ্টবিলাক যাতে থাকে KYC hoy timely aro Aadhaar link KYC hoy joar pisoto this problem will over for all time to come yeah all foundation because you see all we derive inspiration from the Prime Minister during the Rajiv Gandhi time the what he says that if Delhi pra ami toka pathau state ot rokhi jay state or pra toka pau jodi district ot rokhi jay so the idea is that we'll push the amount right to the beneficiary. So why finance department is implementing this program? Because from the state budget, etia konoba department to jabo joint director, deputy director no. So right like central government Krishak Sanman Nidhi jo centrally toka to ahi jay without routing through any department. So department at the district level will select beneficiary. But money will flow directly from the state treasury to the bank account. Yat mane they don't have to come to any office. About prothom selection or homoy they have to come a bit. But after that, a good scheme bilak permanent in nature. Aro digital platform ami use kori aso. Apnaloke jane je we got a loan from World Bank on fiscal improvement. In the beginning of the first year of our government. So H2D we have created a DBT and ultimately we want to capture bank account of 3 crore 30 lakhs people of Assam. So সকলোকে এটকা দিব খুজিলে যাতে এক জায়গাৰ পৰা আমি দিব পাৰো so that huge work is going on but of course these 5 years we left with little bit unfinished and I don't have time but I think that in next 5 years আমি এটো যে প্ল্যাটফর্ম বনাই আছো বেনিফিশিয়ারি কি প্ল্যাটফর্ম গোটে যে সোশ্যাল স্কিম বিলাক আমি আনিব so we are creating a social registry and this social registry will in due course of time capture the bank account of every people of Assam along with their Aadhaar so that we'll establish a direct linkage between the state treasury and the beneficiary. No intermediary, that was the idea.
So basically যেতিয়া it's আপোনালোকে দুইটা ওয়ে ক'ব পাৰে যে I had the opportunity of being finance minister of this state for 5 years. I want to leave with some strong legacy that these are the scheme Assam can implement. Assam can implement scheme like Orunodoy. Assam can implement scheme like Swayam. So these are the concept of resurgent Assam. So political people will link it up with election. কিন্তু মই ভাবো যে মোৰ দৃষ্টিত এটা আপোনালোকে অৰুন্ধুতিৰ কথাও কৈ আছিল ইউ উইল গেট গুড নিউজ ইন এ মান্থছ টাইম সো গোটেই আইডিয়াটো হ'ল যে আত্মবিশ্বাসী অসম যে প্ৰথম বছৰতো মই একো কৰিব নোৱাৰো বাই দ্য 5 years you left a legacy after 5 years only na মানুহে তো ফার্স্ট ইয়ারত legacy নেৰে so Orunodoy is a scheme not for election, it will for all the time to come. Swayam is for all the time to come. Abhinandan is for all the time to come. Aji jetia moi bank account bilak ami khuluaisilu. Aji those become asset na. Gotike politician e bhal kam korile manuhe vote die election logot link kore. But election চিন্তা কৰি আমি কামবোৰ কৰি নাথাকো আমি ভাবো যে আমাৰ দিনত আমি ৰাইজৰ কাৰণে কি এৰি থৈ যাব পাৰিলো বা কি কৰিলো these people should say that this is a legacy we want to leave that অসমৰ দৰে সৰু ৰাজ্যই ইমান ডাঙৰ স্কিম ইমপ্লিমেন্ট কৰিব পাৰে তাক যদি মানুহে ভাল পাই ভোট দিয়ে ভাল কথা ভোট নিদিলেও ভাল কথা সো হেতুটো সো it is we want to leave that resurgent Assamor jitu ami concept anisilu we want to do that. I have gutebila koribo kane I have fun. So next week we are going to redefine austerity measure. Probably by next week we are going to withdraw austerity also. So jiman bilak ami mitop baitar niyom ghoshona korisilu except 3 or 4 jot personal integrity kotha ase susitar kotha ase je 5 star thakibo na lage meeting koribo na lage jo susitar logot link nuhua baki jibilak department bilakor upor restriction asile administrative approval dibo na lage kiba dibo na lage so we are working now and finance department is going to re-notify our austerity measure jot most of the mitobaitar ji ami niti ghoshona korisilu it will be withdrawn by next week so we have fun it was a part of a long planning gotike covid effect hol নহলে we could have done more মই আগতে কৈছো যে কৰাৰ আৰু বহুত কিবা কিবি ইচ্ছা আছিল এতিয়াও এৰি দিয়া নাই probably you will hear some more good scheme কিন্তু covid নাহিলে আমি এনেকুৱাটা পজিশনত স্টেট ট্ৰেজাৰী আনিছিলো we could have done wonder in this year kintu definitely we had a setback kan etia pray kiman 600 700 800 koti toka apuni jodi simple hisab kore 2 lakh manuhok jodi 500 toka kori 10 din kharach koribo lage 5000 aru 2 lakh puron korile 1000 koti hoy jay jodi test jodi daily 50000 koribo lage 1000 jodi koribo lage daily 50 lakhs testing ot gusi jay so but নহলে তো আৰু কিবা কিবি কৰিব পাৰিছেন আকাশ সুবৰ মন আছিল আমি যি সকলে নাজানে তেওঁলোকে কয় বছৰত we are entitled for 3% of total আমাৰ GDP 3% আমি লোন লব পাৰো ভাৰতবৰ্ষৰ সব চৰকাৰে লয় 3% of the GDP so আমি 6000 কোটি টকা নলও আমি 12000 কোটি টকা লোন লও প্ৰত্যেক বছৰে because আমাৰ জিডিপি 3,47,000 যদি অহা বছৰ জিডিপি কন্ট্ৰাক্ট হৈ যায় 2 লাখলৈকে 2 লাখৰ 3% গতিকে এটো ভাৰত চৰকাৰৰ নিয়ম যে 3% of the জিডিপি আপোনালোকে লোন লব পাৰে ষ্টেটে it is a constitutional scheme গতিকে ইয়াতে 6000 কম কৈছে so আমি 12000 কোটি যোৱাবাৰ 11500 কোটি টকা লৈছো এইবাৰো হেতু লব লাগিব because that is a financial scheme আৰু এটো মহাৰাষ্ট্ৰই লয় গুজৰাটে লয় but 3% যদি আমাৰ ইনকাম কমে 3 to কমি যাব আৰু যদি ইনকাম বাঢ়ে 3 to বাঢ়ি যাব হা
এইটো SDL বুলি কয়, ষ্টেট ডেভেলপমেণ্ট লোন, ৰিজাৰ্ভ বেংকে এইটো অৰ্গেনাইজ কৰে, এইটো কোনো ব্যক্তিৰ পৰা নাহে। এটা আপুনি অলপ চাই ল'ব, এইটো দিছ ইজ এ পাৰ্ট অফ ফাইনেন্সিং। এইটো তৰুণ গগৈৰ দিনতো লৈছে, হিতেশ্বৰ শইকীয়াৰ দিনতো লৈছে। এইটো ষ্টেট বাজেটৰ এটা পাৰ্ট হয়, প্ৰফুল্ল মহন্তৰ দিনতো লৈছে। চবেই 3% অফ দ্য GDP লয়, কিন্তু এইটো আণ্ডাৰ কনষ্টিটিউশ্যন আৰ্টিকল 293(3). এইটো মানে সংবিধান প্ৰদত্ত এটা ৰাজ্যৰ অধিকাৰ যে 3% অফ দ্য GDP আপুনি লোন ল'ব পাৰে। খালি এইবাৰ হয়তো আমি GSTৰ কাৰণে অলপ লোন ল'ম, কিন্তু সেই লোনটো ভাৰত চৰকাৰে লিখি দিছে যে আমিয়ে সুদ সহকাৰে আমি উভতাই দিম, সেইটোৰ পৰা আমাৰ কোনো নিজৰ ক্ষতি নহয়। এৰাউণ্ড 714 crores। একোটো প্ৰশ্ন নাই আৰু এইখিনিৰ পৰা। শিক্ষা চক মানে আমাৰ অসমীয়া ল'ৰাবিলাকৰ এটা ডাঙৰ সমস্যা হৈছে যে মই চাকৰিটো পাব লাগে, তাৰ কাৰণে কাক মাৰোঁ কাক ধৰোঁ। এতিয়া এটা এনেকৈ ওলাই গ'ল, এতিয়া নতুন এটা যে হাইস্কুলৰ টেট পাছ কৰিলোঁ, তাৰ মাজতো দুখন সমাজ ওলাই গ'ল যে গ্ৰেছ পোৱা আৰু গ্ৰেছ নোপোৱা। এতিয়া আমিতো ছাৰ্ভিচ ৰুল বনাই থৈ দিছোঁ, আৰু মই অসমীয়া ল'ৰাৰ হাতত নিযুক্তি পত্ৰকেইটা তুলি দিম। হৰি নে যদু সেইটোত মই নাচাওঁ, টকা নাখাম, নিয়মৰ মাজেৰে ট্ৰেন্সপাৰেণ্টলি অসমীয়া ল'ৰা 50,000 হাতত আমি নিযুক্তি পত্ৰ 28 ফেব্ৰুৱাৰীৰ আগত তুলি দিব লাগে। এটা হৰি আৰু যদু এই দুটা বিচাৰি থাকিলে আমি পিছ পৰি যাম। গতিকে মই ল'ৰাবিলাকক কওঁ যে বৈজ্ঞানিক নহ'ব, বহুত ৰিচাৰ্চ কৰে, গ্ৰেছ পোৱা নোপোৱা, ভাই ইটোৰ পাইটত ইটো মাৰি কি লাভ আছে, চলি থাকক না, চৰকাৰখনক সহযোগিতা কৰক, গ্ৰেছ পোৱায়ো পাই যাব নোপোৱায়ো পাই যাব। তাকে কৰি আপোনালোকক আদি এটা বুজাব, তাক এটা বুজাব, মোকো বুজাব, হোৱাটছআপটো চাব নোৱাৰোঁ, খালি অসমীয়াক মাৰাৰ হোৱাটছআপ। কাটা গ'ল, কোনো বঙালী অসমীয়াই মাৰা নাই, চব অসমীয়াক মাৰা হোৱাটছআপ। ইটোক দিব নালাগে, সিটোক দিব নালাগে, আমিহে পাব নালাগে। মোৰতো হোৱাটছআপটো খুলি ল'লে আপোনালোক বিচিত্ৰ হৈ যাব। চব অসমীয়াক মাৰা হোৱাটছআপ দিনৰ দিনটো। ই ক'ব গ্ৰেছ পোৱাক নিদিব, সি ক'ব দাদা ইহঁতে কিয় কৈ আছে, কাৰণ BSCত আমাৰ নম্বৰ বেছি, সেইকাৰণে ইহঁতে আমাক কাটিব খুজি আছে। সি ক'ব আমাৰ BSCত কম হ'ব পাৰে, কিন্তু টেটত বেছি। আমিতো তিনিটা চাব লাগিব না, আমি গ্ৰেজুৱেট চাম, টেট চাম আৰু BEdৰ মাৰ্কছ চাম। তিনিটা চাইহে আমি নম্বৰটো বনাম। গতিকে আমাক ভাৰত চৰকাৰৰ NCTৰ যি নৰ্মছ সেইটো মতে যাম, আৰু বাহিৰৰ ল'ৰা ছোৱালীয়ে যাতে আহি চাকৰি নাপায় সেইটো চাম। বাকী আৰু আপোনালোকো নপৰিব, চব অসমীয়াৰ মাজত থাকিব, আৰু কোনেও এটকাও নাখায়। এটকা নোখোৱাকৈ অসমীয়া ল'ৰাই চাকৰি পাব। কোনোবা হয়তো আপোনাৰ ভতিজা হ'ব, কোনোবা গাঁৱৰ ল'ৰা হ'ব, এটা হয়তো ব্লাড ৰিলেশ্যন হ'ব, এটা নট ব্লাড ৰিলেশ্যন হ'ব, ইমানেই। গতিকে এই বৈজ্ঞানিকসকলৰ কথা বহুত বেছি নুসুধিব, নাৰ্ভাছ হৈ যাব, মোৰো নাৰ্ভাছ হৈ যাব, মোৰ বহুত সময় লাগে ৰাতি মই অংক মিলাওঁতে। মই চাই দিম দিয়ক, মই ৰেডি হৈ অহা নাই, কিবা এটা ভুল কথা ক'ব খোজা নাই। ধন্যবাদ বহুত বহুত। স্বাগতম জনাইছোঁ মই দীপক শৰ্মাই। দেশত এতিয়া জৰুৰীকালীন অৱস্থা চলিছে বুলি ক'লেও ভুল কোৱা নহ'ব। জৰুৰীকালীন অৱস্থা এইভাবে কোৱা হৈছে কাৰণ দেশৰ যিসমূহ সংস্থা আছে, যিবিলাকক নিৰপেক্ষ সংস্থা বুলি কোৱা হয়, সেই প্ৰতিটো নিৰপেক্ষ সংস্থাৰ ওপৰত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে যিদৰে ব্যৱহাৰ কৰিবলৈ লৈছে, তেওঁলোকৰ নিৰপেক্ষতাত ডাঙৰ এটা প্ৰশ্ন চিহ্ন হৈছে। ডাঙৰ প্ৰশ্ন যে এইখন বিজেপি চৰকাৰ পৰৱৰ্তী সময়ত থাকে নাথাকে।